সংখ্যালঘু অঞ্চলত ড্ৰাগছৰ কৰাল গ্ৰাহৰ পৰা মুক্ত কৰিবলৈ তিনিচুকীয়া প্ৰগতি যুৱক সংঘৰ সৌজন্যত 10ম বাৰ্ষিক দিবানৈশ ভলীবল প্ৰতিযোগিতা। নগাঁও জিলাৰ জুৰিয়া তিনিচুকীয়া প্ৰগতি যুৱক সংঘৰ সৌজন্যত 10ম বাৰ্ষিক দিবানৈশ ভলীবল প্ৰতিযোগিতাখন 5 ফেব্ৰুৱাৰীৰ নিশা পূব চতিয়ানত অনুষ্ঠিত হয়। ড্ৰাগছমুক্ত এখন সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যে প্ৰগতি যুৱক সংঘই এই খেল অনুষ্ঠিত কৰে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকল আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। দিবানৈশ ভলীবল প্ৰতিযোগিতাখনি উদ্বোধন কৰে ৰূপসীঘাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই। বিধায়কগৰাকীয়ে কয় যে গ্ৰাম্যাঞ্চলত খেলৰ পৰিৱেশ গঢ়ি উঠিছে। তিনিচুকীয়া প্ৰগতি যুৱক সংঘই এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে বিধায়ক নুৰুল হুদাই। খেলত অতিথি হিচাপে উপস্থিত থাকে ৰাহানা ৰহমান চৌধুৰী, প্ৰাক্তন আঞ্চলিক সদস্য তথা সমাজসেৱিকা বিশিষ্ট শিক্ষাবিদ আবুল কালাম, নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ, স্থানীয় সমাজসেৱক মুজিবুৰ ৰহমান চৌধুৰী আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, নেশ্যন টিভি। নিজৰে অঞ্চল মোৰ গাঁও এখন তিনিচুকীয়া প্ৰগতি যুৱক সংঘই আজি যিটো খেল পাতিছে, আজি ল'ৰাৰ মনত বহুত ইয়াত ল'ৰা আছে, সকলোৰে মনত বহুত ফূৰ্তি আনন্দ লাগিছে। সেই গতিকে ময়ো বহুত সুখী হৈছোঁ, যিহেতু আজিৰ নতুন নজোৱান, গতিকে সিহঁতে খেলত যিমান আনন্দ কৰিছে সকলো ৰাইজে ইয়াত সমবেত হৈছে। আমাৰ ৰূপসীঘাট সমষ্টিৰ বিধায়ক নুৰুল হুদা চাহাবো আহিছিলে, তেওঁ উপস্থিতিত যথেষ্ট মানুহ আছিলে, তেওঁ যথেষ্ট সুন্দৰ কথা কৈছে। গতিকে খেলত সকলোৰে মনত বহুত আনন্দ ফূৰ্তি লাগে, গতিকে ময়ো বহুত ভাল পাইছোঁ। এনেকৈ আগুৱাই যাওক। তিনিচুকীয়া অঞ্চলতে ক্ৰীড়া ক্ষেত্ৰত এটা নাম চিনাকি নাম হৈ পৰিছে। হয় হয়, নগাঁও জিলাত তিনিচুকীয়া বুলি ক'লে এতিয়া ক্ৰীড়া ক্ষেত্ৰত মাজতে কিছু দিনৰ আগতো পাতিছে, ইয়াৰ পিছত ইয়াতো অনুষ্ঠিত হৈছে। তিনিচুকীয়া বুলি ক'লে এটা ক্ৰীড়াৰ ক্ষেত্ৰত এটা চিনাকি নাম হৈছে। কি ক'ব যুৱক যুৱকসকল ইমান আগুৱাই আহিছে, কি ক'ব তাৰ? যুৱকসকল আগুৱাই গৈছে, সিহঁতৰ মনত বহুত ফূৰ্তি আছে, আনন্দ, আৰু খেল শিক্ষাৰ ভিতৰতো পৰে, আৰু খেল খেলিলে সকলোৰে মনত আনন্দ ফূৰ্তি হয়। সেই গতিকে সিহঁতে মানে ল'ৰাবিলাকে ডেকা চামটোৱে তিনিচুকীয়াত বৰ্তমান বহুত আগবাঢ়িছে, আগৰ দিন নাই এতিয়া। সেই গতিকে সিহঁতে খেল শিক্ষাৰ অংগ আৰু সকলোৰে মনত আনন্দ হয়, সেই গতিকে পাতে। বিধায়ক নুৰুল হুদাই আহি খেলখন উদ্বোধন কৰিছে, কি ক'ব? বিধায়ক মহোদয় আহিছে, সকলোৰে মনত ভাল লাগিছে, ময়ো ভাল পাইছোঁ। ইয়াত যথেষ্ট মুৰব্বী আছিলে, ডেকা ল'ৰা ছোৱালী বয়োজ্যেষ্ঠ সকলো আছিলে ইয়াত, আৰু বিধায়ক চাহাবেও সকলোকে উৎসাহ দিছে যে খেলিলে সকলোৰে মনত আনন্দ হয়। ধন্যবাদ। প্ৰগতি যুৱক সংঘৰ উদ্যোগত যি সাংস্কৃতিক অনুষ্ঠান, তাৰ ভিতৰত আপোনাৰ খেল আৰম্ভ কৰিছে, তাত আমি নথৈ আনন্দিত। আৰু এনেকৈ খেল ধেমালি কৰিলে মানুহৰ আপোনাৰ দুৰচিন্তাবিলাক, মানে বেয়া চিন্তাবিলাক মনৰ পৰা আঁতৰি যাব, ডেকা চামৰ ড্ৰাগছ মুক্ত হ'ব। ইয়াৰ পৰা আগুৱাই আহিলে আমি যথেষ্ট ভালৰ দিশে যাম বুলি আমি আশাবাদী। আৰু ইয়াত যথেষ্ট মানুহ সমাগত হৈছে। আমাৰ ৰূপসীঘাট সমষ্টিৰ সন্মানীয় বিধায়ক চাহাবো আহিছিল, তেখেতেও ইয়াৰ খেলটো তেখেতৰ হাতেৰে উদ্বোধন কৰিছে। আমি যথেষ্ট সুখী আৰু আনন্দিত। ভিতৰৰ গ্ৰাম্য অঞ্চল, নগাঁও জিলাৰ এটা ভিতৰৰ গ্ৰাম্য অঞ্চলত এখন সুন্দৰ খেল আজি প্ৰতিযোগিতা ইমান ৰাতি অনুষ্ঠিত কৰিছে, কি ক'ব? তাৰ কাৰণে আমি নথৈ আনন্দিত। আৰু আমাৰ যুৱক চামে বয়োজ্যেষ্ঠসকলে যিখিনি আমাক সহায় সহযোগিতা কৰিলে, আৰু এই খেলখন সুন্দৰভাৱে পৰিচালনা কৰাত তেওঁলোকে যিখিনি আমাক সহায় সহযোগিতা কৰিছে, তাৰ কাৰণে আমি নথৈ সুখী। ধন্যবাদ। আজি সঁচাকৈয়ে আপ্লুত হৈছোঁ এইকাৰণে যে তিনিচুকীয়া যুৱক, এইটো তিনিচুকীয়া প্ৰগতিশীল যুৱক সংঘৰ সৌজন্যত আজি ইমানখিনি ৰাইজে দেখা পাইছোঁ, এইটোতে আনন্দিত হৈছোঁ। লগতে যুৱক নজোৱান বন্ধুসকলে ইমান মানে কম দিনৰ ভিতৰতে, 4-5 দিনৰ ভিতৰতে ইমান ধুনীয়াকৈ এটা অনুষ্ঠানৰ আয়োজন কৰিলে।